পাৱলমৰ গামছাবিলাক যে বিক্ৰী কৰিব নালাগে আপোনালোকে নাজানে এতিয়া মালিক কিবা মাতাই মোক কৈ দিয়ক এইবিলাক ভৰাই মালিকৰ নাম কি তোমালোক কোনে দাদা আমি অলপ গোটেইখিনি লৈ যাওক আপোনালোকে আমি কিনি আনিছো বস্তু জাষ্ট লগাইছো আমি পইচা দিবই লাগিব আপুনি যেতিয়া আজি কৈ গ'লে মোক আমি কিনি আনা কিবা ৰিচিপ আছে অভিযান চলাইছে নহয় তেতিয়া ক'ব লাগিছিলে যি এতিয়া ৱাৰ্ণিং দিব লাগিছিলে এবাৰ ৱাৰ্ণিং দিব লাগিছিলে কিন্তু ৱাৰ্ণিং নিদিয়াকৈ উঠাই লৈ গুচি গ'ল বস্তুটো এতিয়া তাৰে কি দিব আমি কিন্তু একবাৰ জনাব লাগিছিলে যি ক'ব লাগিছিলে যে আজিৰ পৰা নেবেচিব বা ইমান এনেকুৱা চলি আছে কৰিব নালাগে একবাৰ ৱাৰ্ণিং দিব ডাইৰেক্ট আহি উঠাই লৈ গুচি গৈছে সেইটো কথা নহয় পাৱলমৰ গামোচা নিষিদ্ধ অসমত পূৰ্বে চৰকাৰে নিষিদ্ধ কৰি থৈ দিছে আমি গম পোৱা নাই আমাৰ এইটো মন্দিৰৰ গামোচা হয় তাৰমানে মন্দিৰৰ এইটো চিম্পুল এইটো পদক্ষেপ লৈছিলে সেইটো গম পোৱা নাই আপোনাৰ কিমান গামোচা জব্দ কৰিছে এতিয়া মোক 7খন লৈ গৈছে আৰু ষ্টক কিবা হেৰি কৰিছে নেকি ষ্টকটো নাই ষ্টকটো আমি বেছি নাথাকে আমাৰ তাত এই 2-4খনে এনেকুৱা আপোনালোকে ক'ৰ পৰা ক্ৰয় কৰে ইয়াৰে আহে এইবোৰ যে চববিলাক আহি টেক্স দিবলৈ আনা হয় এইগিলা বস্তু আপোনালোকক দি যায় নে আপোনালোকে কিনি আমাক দি যায় ক্ৰয় কৰাৰ পিছত মই কি ক'ম আৰু এইটো মোৰ হিচাপত একচুৱেলি এইটো বেয়া কথা কি গোটেই কৈ দিব লাগিছিল ন বস্তুটো যে এনেকৈ ৱাৰ্ণিং এটা দি দিব লাগে চবৰে বস্তু আহিব চবৰে ইয়াতে উঠাই লৈ যাব সেইটো কথা নহয় নেকি সেইটো একবাৰ কৈ যাব লাগিব যে এনেকুৱা নকৰিব আৰু এতিয়া হ'ল এনেকুৱা হ'ল নেক্সট টাইমৰ পৰা জানো দেখা পাব নালাগে বা বিকিব সেই নকৰিব সেইটো কৈ যাব লাগিব আনি পেলাই ধন হিচাপত তাৰমানে লৈ পেলাই এনেকৈ টানি লৈ গুচি গ'ল বাছ শেষ সেনেকৈ আপুনি জব্দ কৰিছে মানে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এনেকুৱা আহিছে ন ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আহিছে কিন্তু কিমান টকাৰ বা হয়তো অনুমান কৰিব নোৱাৰোঁ আমি আজি আহিছোঁ মা কামাখ্যা দেৱী মন্দিৰৰ সমীপত যিখিনি আমাৰ ষ্টল আছে সেইখিনি ষ্টলত আহিছোঁ ইয়াৰ উদ্দেশ্য এইটোৱে যে যিহেতু মা কামাখ্যা আমাৰ গোটেই অসমৰ বুলি নকওঁ ভাৰতৰ ভিতৰতে এটা বিখ্যাত টুৰিষ্ট স্পট হয় আৰু তাতে যদি আমাৰ পাৱলমৰ গামোচাখন পাওঁ বা থাকে সেইখন আমাৰ টুৰিষ্টৰ মাজলৈকে এটা বেয়া সংবাদ গুচি যায় গতিকে সেই উদ্দেশ্য সাৰোগত কৰি আমি আজি এই ষ্টলখিনিত জব্দ কৰিছোঁ ভালেখিনি গামোচা এতিয়ালৈকে আমি 13-14খনমান ষ্টলত 100ৰ ওপৰত আমি গামোচা পাবলৈ সক্ষম হৈছোঁ আমি তেওঁলোকক কৈছোঁ এইবোৰ গামোচা নাৰাখিব দুখৰ কথা এইটোৱে যে বহুতে গমেই নাপায় যে পাৱলম গামোচা আৰু হেণ্ডলুম গামোচাৰ ডিফাৰেঞ্চটো কি হয় তেওঁলোকে আমাক সুধিছে আমি কৈছোঁ আমাৰ ডিপাৰ্টমেণ্টলৈ যাব আমি তাত আপোনালোকক নিশ্চিতভাৱে তাঁতশালত বোৱা গামোচা পোৱাৰ আপোনালোকক ব্যৱস্থা কৰি দিম আমাৰ প্ৰচেছ মতে যাব লাগিলে ইয়াৰে চেম্পল আমি প্ৰথমতে টেষ্টিঙৰ কাৰণে পঠোৱা হয় আমিতো চিয়'ৰ হয় পাৱলমৰ গামোচা হয় বুলি কিন্তু জাষ্ট এভিডেঞ্চটোৰ কাৰণে আমি লেবৰেটৰীত পঠাওঁ তাৰ পৰা অহাৰ পিছত আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হওঁ আমি আমাৰ ওপৰ মহলাত এইখিনি কথা জনাব লাগিব তাৰপিছত তেওঁলোকে কি কৰে সেইটো তেওঁলোকৰ ওপৰত কথা কিন্তু মই যিখিনি জানো তাৰ ভিতৰত যেতিয়া আমাৰ ৰিপৰ্টটো আহিব অহাৰ পিছত নিশ্চিতভাৱে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰিম FIR লজ কৰা যাব আৰু ভৱিষ্যতে যাতে তেওঁলোকে তেনেকুৱা কাম নকৰে তাৰ কাৰণে আমি সদায় কঠোৰ স্থিতি ল'বলৈ বাধ্য হ'ম নিশ্চয় আমাৰ আজি বুলিয়ে নহয় আমাৰ গোটেই বছৰ এনেকৈ থাকিব বিহুত আৰম্ভ কৰা বুলি নহয় কথাটো বিহুত আমি তীব্ৰতৰ কৰিছোঁ এইকাৰণে কাৰণ গামোচা আমাৰ স্বাভিমান গামোচা বিহুৰ সময়তে বেছি প্ৰচলিত হয় কাৰণে আমি এইখিনি সময়ত সকলো ঠাইতে অভিযান চলাই আছোঁ হয় চাওক প্ৰডাকশ্যন ক'ত হ'ল আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ আমিও চৰকাৰী কৰ্মচাৰী আমি ৰিভাৰ্ছ চাইক'লজি ইউজ কৰিছোঁ প্ৰথমতে সৰুখিনিক ধৰিম তেওঁলোকে তেতিয়া এটলিষ্ট মনত এটা ভয় আহি যাব যে এনেকুৱা ধৰণৰ বস্তু আমি যাতে নানো বা তেওঁলোকৰ মনত ভয়টো সোমালেহে ওপৰ মহললৈকে সেই ভয়টো যাব আৰু তেতিয়া তেওঁলোকে যেতিয়া ব্যৱসায়ত লছ হোৱা দেখা পাব তেওঁলোকেও বস্তুটো তেওঁলোকেও নাৰাখিব চ' আমি সেই পদ্ধতিত যাব বিচাৰিছোঁ আৰু তেওঁলোকৰ ফালৰ পৰা তেওঁলোকৰ জৰিয়তে যদি আমাক মালিকৰ নাম্বাৰ বা সেই গুদামৰ নাম্বাৰ বা ঠিকনা দিয়ে তেতিয়া আমি নিশ্চয় পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা ল'বলৈ আগবাঢ়িম